আসাম পুলিশ এবি ইউবি কোনটো বেস্ট হয় তো ইয়াৰ বিষয়ে আমি পিছৰ ভিডিঅ'ত পাতিম আজি কথা পাতিম যে ইয়াৰ সিলেকশন প্ৰসেস আৰু ইয়াৰ মাৰ্কবিলাক বেলেগ বেলেগ নেকি হয় বেলেগ বেলেগ কোনোবাটো যদি 60 কোনোবাটো 40 ঠিক আছে লৰা ছোৱালী দুয়োটাৰ কাৰণে ভিডিঅ' হয় এটো দুয়োটাৰে সিলেকশন প্ৰসেস কৈ দিম আৰু ঠিক কেনেকুৱা হিচাপে স্টেপ বিলাক পাৰ হৈ যাব লাগে হেতু কথা কম ঠিক আছে একদম ভিডিঅ'টো ভাল হ'ব গৈ আছে প্ৰথমে কমেন্ট কৰা আপুনি এবি ভাল পায় নে ইউবি ভাল পায় প্ৰথমে কৈ দিছো লৰাখিনিৰ কাৰণে লৰাখিনিৰ ফিজিকেলৰ কাৰণে কৈ দিছো এবি ইউবি দুয়োটাৰ কাৰণে কৈ দিছো দুয়োটা একেলগে ফিজিক্যাল হয় আৰু প্ৰথম পৰ্যায়ত আমাক ৰানিং কৰিবলৈ দিয়ে যত নেকি 20 মাৰ্ক থাকে ঠিক আছে লৰাখিনি ৰানিং কৰিব লাগিব আমাৰ 32 মিটাৰ যেটো নেকি 14 মিনিটত কভাৰ কৰিব লগা হয় 14 মিনিটত কভাৰ কৰিলে নহব কাৰণ 14 মিনিটত আপুনি 10 মাৰ্ক পাব যদি আপুনি 10 মিনিটত কভাৰ কৰে তেনেহলে 20 মাৰ্ক পাব ঠিক আছে আৰু তাৰ মাজৰ সময়খিনিত আপুনি যিমান সোনকালে আপুনি 32 মিটাৰ ক্লিয়াৰ কৰিব সিমানে আপুনি ৰিৱাৰ্ডটো আপোনাৰ পইণ্টটো বা আপোনাৰ মাৰ্কটো বেছিকৈ পাব নেক্সট স্টেপত আমি এটো দুয়োটাৰ কাৰণে কৰিলো ঠিক আছে এবাৰে আমি ৰানিং কৰিম চাই এবি হোক চাই ইউবি হোক আপুনি লাষ্টত আপুনি চুজ কৰিব প্ৰথমে আপুনি কোনটো প্ৰিফাৰেন্স দিব ঠিক আছে তাত হুদা হ'ব নেক্সট আমাক লং জাম্প মাৰিব দিব লং জাম্প যেটো ম্যাক্সিমাম হয় আমাৰ 500 সেন্টিমিটাৰ আৰু 500 সেন্টিমিটাৰ যেতিয়া আমি লং জাম্প কৰিম বা তাত থেকে ওপৰত যেতিয়া আমি জপিয়াম তেতিয়া আমি 20 মাৰ্ক পাম ঠিক আছে আৰু এই 20 মাৰ্কটো আমাৰ ৰিটেনৰ পিছত যেটো আমাৰ লাষ্ট আমাৰ মেৰিট হয় লাষ্ট মেৰিটত আমাৰ যোগ হ'ব ঠিক আছে গটিকে বেছি মাৰ্ক পোৱাৰ কাৰণে সকলে মানে কষ্ট কৰক ঠিক আছে এটো আমাৰ হৈ গল দুটা স্টেপ আৰু দুটা স্টেপতে আমাৰ 20 মাৰ্ক মানে 40 মাৰ্ক হৈ গল যেটো নেকি ইউবিৰ কাৰণে এই দুটা স্টেপতে আমাৰ মাৰ্কটো গণনা কৰা হয় আৰু যদি আপুনি এবিত যাম বুলি ভাবিছে তেনেহলে আৰু এটা স্টেপ আছে যেটো নেকি আমাৰ সিনাপ বুলি কয় আৰু সিনাপটো আপুনি 14টা মাৰিব লাগিব যেটো 20 মাৰ্ক আপুনি যদি অৰ্জন কৰিব লগা হয় আৰু যদি আপুনি 10টা মাৰে তেনেহলে আপুনি কিবা কৰি পাস কৰিব 9টা মাৰিলে আপুনি ফেল কৰিব ঠিক আছে ফেল কৰাটো নকব বাৰু আপুনি যদি 10টা মাৰে তেনেহলে আপুনি কিবা কৰি আপুনি মানে 10 মাৰ্ক এটা পাব আৰু যিমান আপুনি বেছি মাৰিব 11টা মাৰিলে অকমান বেছি মাৰ্ক পাব 12 মাৰিলে বেছি মাৰ্ক পাব 14টা মাৰিলে আপুনি ম্যাক্সিমাম মাৰ্কটো পাব যেটো নেকি 20ৰ ভিতৰত 20 আৰু যেটো নেকি আমাৰ বহুতে ইম্পৰ্টেন্ট ৰিটেনত এটলিষ্ট বহাৰ কাৰণে যিকোনো দুটা পৰ্যায়ত আমাক 20 মাৰ্ক লাগিবই লাগিব ঠিক আছে ৰানিংত যদিও নোৱাৰো তেনেহলে এটলিষ্ট লং জাম্প আৰু যাতে সিনাপত আমি 20 মাৰ্কটো অৰ্জন কৰিব পাৰো আৰু ৰানিংতো যাতে অলপ বেছি মাৰ্ক পাব পাৰো ঠিক আছে ৰানিংটো ইমান সম্ভৱ নহয় 32 মিটাৰ 10 মিনিটত কভাৰ কৰাটো বহুতে কঠিন ঠিক আছে বৰ্তমানলৈকে কোনো কৰা নাই এটা নেক্সট কথাটো হল ছোৱালীখিনিৰ কাৰণে কৰিছো ছোৱালীখিনি যদি এতিয়া কথাটো কৈ দিলো দেই এটো আপোনাৰ তিনিটা স্টেপ যেটো আছে যেটো সিনাপ ৰানিং আৰু লং জাম্প এটো আপোনাৰ এবিৰ কাৰণে হয় যেটো নেকি 60 মাৰ্ক তাৰ ভিতৰত আপুনি কিমান পায় তাৰ ওপৰত ভিত্তি কৰি আপোনাৰ মেৰিট মাৰা যাব যে আপুনি যদি হাই কাট অফৰ ভিতৰত আপুনি থাকে তেনেহলে আপুনি ৰিটেনত বহিব পাৰো এবিৰ কাৰণে আৰু যেটো 40 মাৰ্ক আছে যেটো লং জাম্প আৰু ৰানিংৰ মাৰ্কটো গণনা কৰা হয় ইউবিৰ কাৰণে বুজি পাইছে চাগে ছোৱালীখিনিৰ কাৰণে কৈছো ছোৱালীখিনিয়ে কিমান দৌৰিব লাগিব ছোৱালীখিনিয়ে দৌৰিব লাগিব এবি হক চাই ইউবি হক 1600 মিটাৰ দৌৰিব লাগিব যেটো নেকি 8 মিনিট ম্যাক্সিমাম হয় আৰু 5 মিনিট 30 সেকেন্ড আপুনি হেৰি যদি মিনিমাম আপুনি টাইমত যদি আহি পায় মানে কৈছো 5 মিনিট 30 সেকেন্ডত যদি আপুনি আহি পায় 20 মাৰ্ক পাব 8 মিনিটত আহি পালে 10 মাৰ্ক পাব যিমান পাৰে হিমান কম সময়ত আপুনি কভাৰ কৰিবলৈ চেষ্টা কৰক ঠিক আছে প্ৰেক্টিছতে আৰু নেক্সট কথা হল লং জাম্প মাৰিব লাগিব আপুনি 246 যেটো নেকি মিনিমাম কিবা কৰি পাস কৰিব মানে 10 মাৰ্ক পাব ছোৱালীখিনিক কৈছো আৰু যদি আপুনি ম্যাক্সিমাম মাৰিবলৈ হয় তেনেহলে 389 সেন্টিমিটাৰ আপুনি মাৰিব লাগিব তেতিয়া 20 মাৰ্ক পাব ছোৱালীখিনিৰ কাৰণে কোনো চিন আপ নাই আপোনালোকে এই দুটা স্টেপ পাৰ কৰিলে চাই ইউবি হক এবি হক দুয়োটাতে আপোনালোকে এলিজিবল হ'ব যদি আপোনাৰ হাই কাট অফৰ ভিতৰত আপোনাৰ থাকে নামটো ঠিক আছে যি ডিস্ট্ৰিক্টৰ পৰা বিলং নকৰা কিয় তাত যদি আপোনাৰ কাট অফৰ লগত আপোনাৰ মাৰ্কটো বেছি থাকে বা আপোনাৰ মাৰ্কটো ইকুৱেল থাকে তেনেহলে আপুনি ৰিটেনত বহিব পাব আৰু ৰিটেনৰ কাৰণে পুৰা কষ্ট কৰিব লাগিব কেনেকৈ কৰিব লাগিব কি কিতাপ পঢ়িব লাগিব নেক্সট ভিডিঅত আলোচনা কৰিম যদি আপোনালোকৰ প্ৰয়োজন বুলি ভাবে আপোনালোকে কমেন্ট কৰিব ঠিক আছে আপোনালোকে এতিয়া নিজৰ যেটো মানে মেহনত কৰি আছে কোনটো পোষ্টৰ কাৰণে মেহনত কৰিছে কমেন্ট কৰক আৰু আপুনি লিখক যে ধৰিলো মই নেক্সট 40ত মই জয়েন কৰিম আসাম পুলিচত ঠিক আছে তো জয় হিন্দ জয় ভাৰত জয় অসম